ভূপেন প্ৰদ্যুৎ ক'ল মুখ্যমন্ত্ৰীয়ে নাম লোৱা তৃতীয়গৰাকী কংগ্ৰেছ নেতাক লৈ এতিয়া চৰ্চা অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰে বাস্তৱত প্ৰতিফলিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাক লৈ কৰা ভৱিষ্যতবাণী যিদৰে সঁচা প্ৰমাণিত হৈছিল ঠিক তেনেদৰে সময়তকৈ আগতেই অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰে বাস্তৱত প্ৰতিফলিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাক লৈ কৰা ভৱিষ্যতবাণী যিদৰে সঁচা প্ৰমাণিত হৈছিল ঠিক তেনেদৰে সময়তকৈ আগতেই সাংসদ প্ৰদ্যুৎ বৰদলৈক লৈ কোৱা কথাও সঁচা হ'ল মুখ্যমন্ত্ৰী ড শৰ্মাই কংগ্ৰেছৰ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও পৰ্যায় ক্ৰমে বিজেপিলৈ আহিব বুলি ভৱিষ্যতবাণী কৰিছিল ভূপেন বৰাক বিজেপিত যোগদান কৰোৱাই প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত তেওঁ সময়সীমা বান্ধি দিছিল চনৰলৈকে কিন্তু সময়তকৈ পূৰ্বেই এই প্ৰক্ৰিয়া সমাপন হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰা গৰাকী কংগ্ৰেছ নেতাৰ ভিতৰত এতিয়া দুগৰাকী বিজেপিৰ বৰঘৰত প্ৰৱেশ কৰিছে বাকী আছে কেৱল দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বতে কৈ থৈছে যে দেৱব্ৰত শইকীয়াৰ মাতৃক কৈ তেওঁকো বিজেপিলৈ লৈ আহিব শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত নেতাৰ দল বাগৰাক লৈ যি পৰিস্থিতিৰ সৃষ্টি হৈছে তেনে পৰিস্থিতিত এতিয়া সকলোৰে চকু দেৱব্ৰত শইকীয়াৰ ওপৰত যদিও বিৰোধী দলপতিগৰাকীয়ে কোনোদিন বিজেপিলৈ নাযাওঁ বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে যদিও নেতাৰ কৰ্মকাণ্ডলৈ চাই শইকীয়াৰ এই স্পষ্টীকৰণতো আশ্বস্ত হ'ব পৰা নাই বহুলোক ইফালে গৌৰৱ গগৈৰ সৈতে দেৱব্ৰত শইকীয়াৰ এখন শীতল যুদ্ধ পূৰ্বৰে পৰাই অব্যাহত আছে বুলি চৰ্চা হৈছে শেহতীয়াকৈ বিৰোধী মিত্ৰতাৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে যি স্থিতি লৈছিল তাৰ ঠিক বিপৰীত স্থিতি লৈ বিৰোধী দলপতিগৰাকীয়ে হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছিল এখন বিশেষ পত্ৰ আনফালে প্ৰদ্যুৎ বৰদলৈক লৈ দলত চলি থকা অচলাৱস্থাৰ সময়ত যোৱা 16 মাৰ্চত শইকীয়া নিশ্চিন্ত মনে নিজা বাসগৃহত এখন বিশেষ পূজাত ব্যস্ত আছিল বুলিও খবৰ আহিছে দলীয় অশান্তিৰ মাজত নিজা ঘৰত পত্নীৰ সৈতে সত্যনাৰায়ণ পূজাত ব্যস্ত থকা খবৰে ইতিমধ্যে ৰাজনৈতিক মহলত যথেষ্ট প্ৰশ্নৰ খোৰাক দিছে উল্লেখ কৰা প্ৰয়োজন যে ভূপেন বৰাৰ দলত্যাগৰ সময়ত কংগ্ৰেছৰ সকলো নেতৃত্ব বৰাৰ ঘোঁৰামৰাস্থিত বাসগৃহত একত্ৰিত হওঁতে গৌৰৱ গগৈক জবাবদিহি কৰা নাই তাৰ ভিতৰত অন্যতম এখন আছিল প্ৰদ্যুৎ বৰদলৈ এই কাৰ্যত বৰদলৈক বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো সংগ দিছিল বুলি চৰ্চা হৈছিল মুঠৰ ওপৰত অসমৰ ৰাজনৈতিক পৰীক্ষা এতিয়া ধুবলি কুবলি কোন মুহূৰ্তত নেতাই দল সলনি কৰে তাৰ এতিয়া নিশ্চয়তা কোনেও দিব নোৱাৰে গতিকে এনে পৰিস্থিতিত সততে মুখ্যমন্ত্ৰীৰে নাম লোৱা বিৰোধী দলপতি গৰাকীৰ ওপৰতো সতৰ্ক দৃষ্টি ৰাখিছে সাধাৰণ জনতাই প্ৰদ্যুৎ বৰদলৈক অমিত শ্বাহে দিছে এটা বিশেষ প্ৰস্তাৱ মঙলবাৰে কংগ্ৰেছ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত নিশাই মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহৰ বাসগৃহত উপস্থিত হয় প্ৰদ্যুৎ বৰদলৈ গৃহমন্ত্ৰীগৰাকীৰ সৈতে বিজেপিত যোগদানৰ সন্দৰ্ভত আলাপ আলোচনাৰ মঙলবাৰে কংগ্ৰেছ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত নিশাই মুখ্যমন্ত্ৰীৰ সৈতে অমিত শ্বাহৰ বাসগৃহত উপস্থিত হয় প্ৰদ্যুৎ বৰদলৈ গৃহমন্ত্ৰীগৰাকীৰ সৈতে বিজেপিত যোগদানৰ সন্দৰ্ভত আলাপ আলোচনাৰ লগতে দিনবাৰো ঠিক কৰে কংগ্ৰেছৰ বৰ্তমানৰ নগাঁৱৰ সাংসদগৰাকীয়ে প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰ নহলে বৃহস্পতিবাৰে নগাঁৱৰ সাংসদগৰাকীয়ে দিল্লীতে যোগদান কৰিব বিজেপিত মঙলবাৰে নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি আহি সাংবাদিকৰ সন্মুখত বৰদলৈয়ে কয় যে মই জীৱনত এই যি ৰাজনৈতিক সিদ্ধান্ত লৈছো ব্যক্তিগতভাৱে মোৰ বাবে বৰ বেদনাদায়ক সিদ্ধান্ত এই সিদ্ধান্তটো ল'বলৈ পাই মই মুঠেই সুখী নহয় তেওঁ লগতে কয় যে এনেকুৱা পৰিস্থিতি কংগ্ৰেছ দলত যোৱা এবছৰ দুবছৰ ধৰি সন্মুখীন হৈ আহিছো যাৰ বাবে উপায়বিহীন হৈ অতি দুখ আৰু বিষাদ মনেৰে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে যি সুদীৰ্ঘ কালৰ সম্পৰ্ক সেয়া জটি পেলাইছো পৰৱৰ্তী সময়ত মই কি কৰিম সেয়া 2 এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিম কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘৰলৈ নিমন্ত্ৰণ জনাই তেওঁক ফোন কৰাৰ লগতে বিজেপিলৈ আমন্ত্ৰণ জনোৱাৰ কথাও ব্যক্ত কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বই বিচাৰিছে যে আগন্তুক বিধানসভাৰ নিৰ্বাচনতে মই প্ৰতিদ্বন্দ্বিতা কৰিব লাগে মই পৰিয়ালৰ সৈতে আলোচনা কৰি এই সন্দৰ্ভত মোৰ সিদ্ধান্ত ৰাজহুৱা কৰিম দুপৰীয়া 12 বজাত দিল্লীত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ দিনৰ 12 বজাত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ
নতুন দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বসগৃহত এই যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিনৰ বাৰ বজাত বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈ। নতুন দিল্লীত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বসগৃহত এই যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিজেপিত যোগদান কৰি সংসদ ভৱনলৈ যাব বৰদলৈ। বৰদলৈক সংগ দিব মুখ্যমন্ত্ৰী ড শৰ্মা। তাতে সাক্ষাৎ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। শ্ৰীভূমিত বিদ্যুৎস্পৃষ্ট হৈ এজন বিদ্যুৎ কৰ্মীৰ মৃত্যু। শ্ৰীভূমিৰ চহৰতে বিদ্যুতৰ খুঁটাত কাম কৰি থাকোঁতে হঠাৎ লক্ষ্মণ চক্ৰৱৰ্তী নামৰ বিভাগীয় কৰ্মী এজনে বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু থিতাতে মৃত্যু হয় লক্ষ্মণৰ। ততাতৈয়াকৈ শ্ৰীভূমি চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। শ্ৰীভূমিৰ চহৰতে বিদ্যুতৰ খুঁটাত কাম কৰি থাকোঁতে হঠাৎ লক্ষ্মণ চক্ৰৱৰ্তী নামৰ বিভাগীয় কৰ্মী এজনে বিদ্যুতৰ সংস্পৰ্শলৈ আহে আৰু থিতাতে মৃত্যু হয় লক্ষ্মণৰ। ততাতৈয়াকৈ শ্ৰীভূমি চৰকাৰী চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইফালে বিভাগীয় কৰ্তৃপক্ষ আহি নোপোৱালৈকে মৃতদেহ গ্ৰহণ নকৰে বুলি পৰিয়ালৰ লোকে দাবী জনাইছে। আনহাতে কৰিমগঞ্জ সদৰ চিকিৎসালয়ত কোনে মৃতদেহ এৰি থৈ গৈছিল সেই কথা পোহৰলৈ অহাটো গুৰুত্বপূৰ্ণ। ঘটনাস্থলীত উপস্থিত হৈ সকলো তদন্ত অব্যাহত ৰাখিছে শ্ৰীভূমি আৰক্ষীয়ে। গহপুৰত বাটৰ কেনভাছ অসম আৰু MD আৰ্ট স্কুলৰ ৰূপালী জয়ন্তী সমাৰোহৰ বৰ্ণাঢ্য কাৰ্যসূচী। গহপুৰৰ অন্যতম প্ৰতিষ্ঠিত শৈক্ষিক কেন্দ্ৰ এপিটাইচিয়া লাৰ্ণিং হাবৰ পৰিচালক তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়াক আদৰ্শ শিক্ষক ৰ সন্মানেৰে সন্মানিত কৰা হয়। বিজ্ঞান শিক্ষক জনপ্ৰিয় প্ৰণৰ গহপুৰৰ অন্যতম প্ৰতিষ্ঠিত শৈক্ষিক কেন্দ্ৰ এপিটাইচিয়া লাৰ্ণিং হাবৰ পৰিচালক তথা পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদ্বীপ শইকীয়াক আদৰ্শ শিক্ষক ৰ সন্মানেৰে সন্মানিত কৰা হয়। বিজ্ঞান শিক্ষক জনপ্ৰিয় প্ৰণৰ বাবে নৱদ্বীপ শইকীয়াই একানপতীয়াভাৱে আগবঢ়াই অহা শৈক্ষিক সেৱাৰ বাবে তেওঁক ৰাজহুৱাভাৱে এই সন্মান প্ৰদান কৰা হয়। গহপুৰত অনুষ্ঠিত হোৱা বাটৰ কেনভাছ অসম আৰু MD আৰ্ট স্কুলৰ ৰূপালী জয়ন্তী সমাৰোহৰ মঙলবাৰৰ অন্তিম দিনৰ কাৰ্যসূচীত এই সন্মান প্ৰদান কৰা হয় নৱদ্বীপ শইকীয়াক। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী ননী বৰপূজাৰী আৰু পৰেশ ভূঞাৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে শিক্ষক নৱদ্বীপ শইকীয়াই। হৰমিজত ভাৰতৰ জাহাজক আক্ৰমণ নকৰে ইৰাণে। এসপ্তাহত পাৰ হ'ল 4খন জাহাজ। মধ্যপ্ৰদেশৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজতো হৰমিজ জলপথৰ উত্তেজনাপূৰ্ণ জলপথ সফলতাৰে পাৰ হোৱাৰ পিছত ভাৰতৰ আন এখন গুৰুত্বপূৰ্ণ খাৰুৱা তেল টেংকাৰে নিৰাপদে গুজৰাট বন্দৰত উপস্থিত হৈছে। ভাৰতৰ মধ্যপ্ৰদেশৰ যুদ্ধকালীন পৰিস্থিতিৰ মাজতো হৰমিজ জলপথৰ উত্তেজনাপূৰ্ণ জলপথ সফলতাৰে পাৰ হোৱাৰ পিছত ভাৰতৰ আন এখন গুৰুত্বপূৰ্ণ খাৰুৱা তেল টেংকাৰে নিৰাপদে গুজৰাট বন্দৰত উপস্থিত হৈছে। ভাৰতৰ পতাকা থকা জাগ লাডুকিয়ে UAEৰ ফুজাইৰা বন্দৰৰ পৰা প্ৰায় 80,800 মেট্ৰিক টন খাৰুৱা তেল ভৰাই বুধবাৰে গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰৱেশ কৰে। জাহাজখনে ফুজাইৰা ছিংগল পইণ্ট মিৰিঙত খাৰুৱা তেল ভৰাই থকা অৱস্থাত শনিবাৰে ইৰাণে ফুজাইৰা অইল টাৰ্মিনেলত ড্ৰোন আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে কিছু লোডিং অপাৰেচন সাময়িকভাৱে ক্ষতিগ্ৰস্ত হয় যদিও জগ লাডুকি আৰু জাহাজত থকা সকলো ভাৰতীয় নাবিক সুৰক্ষিত হৈ থাকে। এই জাহাজখন হৈছে ভাৰতৰ পতাকা থকা চতুৰ্থখন জাহাজ যিয়ে যুদ্ধক্ষেত্ৰৰ পৰা কোনো ক্ষতি নোহোৱাকৈ ওলাই আহিছে। ইয়াৰ পূৰ্বে শনিবাৰে শিৱলিক আৰু নন্দ দেৱী নামৰ দুখন ভাৰতীয় LPG কেৰিয়াৰে হৰমিজ জলস্ৰোত অতিক্ৰম কৰি মুঠ 92,700 টন LPG কঢ়িয়াই লৈ ভাৰতত উপস্থিত হৈছিল। উল্লেখ্য যে ভাৰতীয় পতাকা থকা জাহাজৰ বাবে নিৰাপদ যাতায়াতৰ নিশ্চয়তা দিয়া হৈছে ইৰাণৰ তৰফৰ পৰা। ইৰাণৰ বৈদেশিক মন্ত্ৰী ছেইদ আব্বাছ আৰাগচিয়ে ঘোষণা কৰে যে হৰমিজ জলপথ আমেৰিকা আৰু ইজৰাইলৰ জাহাজৰ বাবে বন্ধ হৈ থাকিব। ভাৰত আৰু ইৰাণৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাই ভাৰতীয় জাহাজসমূহৰ বাবে নিৰাপদ যাতায়াতৰ এই নিশ্চয়তা প্ৰদান কৰিছে। তেল লৈ অহা দুখন জাহাজ হৰমিজ প্ৰালী পাৰ হৈ আজি ভাৰতত উপস্থিত হয়। LPG লৈ ভাৰতীয় জাহাজ নন্দা দেৱী গুজৰাটৰ বাদুনাৰ বন্দৰত উপস্থিত হয়। ইয়াত প্ৰায় 46,000 টন LPG আছে। জাহাজখনে যোৱা 1 মাৰ্চত কাটাৰৰ ৰাছ লাফান বন্দৰৰ পৰা পুৱা 5:10 বজাত ভাৰত অভিমুখে ৰাওনা হৈছিল।
কিন্তু হৰমিজ প্ৰালি ইৰাণে বন্ধ কৰি দিয়া তাত কেইবাদিনো ৰৈ থাকিবলগীয়া হয়। জাহাজখন ভাৰতত উপস্থিত হোৱাৰ পাছত দেশত ৰন্ধন গেছৰ সমস্যাৰ বহুখিনি খাম কাটিব। উল্লেখযোগ্য যে কালি শুৱালুক নামৰ জাহাজখন ভাৰতত উপস্থিত হৈছিল। দুখন জাহাজত প্ৰায় ৯২,৭০০ টন LPG আছে। দুখন জাহাজ চৰকাৰী খণ্ডৰ স্বপন কৰ্পোৰেচন অৱ ইণ্ডিয়া। আনহাতে তেল পৰিবাহী টেংকাৰ জাহাজ যোগ লাডলি ভাৰতীয় সামুদ্ৰিক এলেকাত প্ৰৱেশ কৰে আৰু কিছু সময়ৰ পাছতে গুজৰাটৰ মুদ্ৰা বন্দৰত লংগৰ পেলাব। এই জাহাজখনত ৪৫,৪৬,০০০ টন খাৰুৱা তেল আছে। উল্লেখযোগ্য যে ইৰাণৰ সৈতে হোৱা আলোচনাৰ পাছত দেশখনে ভাৰতীয় জাহাজ হৰমিজ প্ৰালিৰে পাৰ হোৱাৰ অনুমতি দিয়ে। ১২,০০০ স্থানত তালাচী। ভাৰতত সৃষ্টি হোৱা ৰন্ধন গেছৰ সংকট দূৰ কৰাৰ কাৰণে চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অবৈধভাৱে মজুত কৰা আৰু ক'লা বজাৰ প্ৰতিৰোধ কৰাও আছে। ইয়াৰ মাজতে আজি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই কথা স্পষ্ট কৰি দিয়ে যে ভাৰতত পৰ্যাপ্ত পৰিমাণে খাৰুৱা তেল মজুত আছে। দেশৰ সকলো শোধনাগাৰে পূৰ্ণ ক্ষমতাৰে তেল পৰিশোধ কৰি আছে আৰু সকলো পেট্ৰল পাম্পত পৰ্যাপ্ত পেট্ৰল আৰু ডিজেল মজুত আছে। বৰ্তমান অতিৰিক্ত খাৰুৱা তেল আমদানিৰ প্ৰয়োজন নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰে। মন্ত্ৰালয়ৰ এজন বিষয়াই লগতে প্ৰকাশ কৰে যে দেশত LPG পৰিস্থিতিৰ ওপৰতো চকু ৰখা হৈছে আৰু দেশৰ কোনো স্থানতে গেছ সম্পূৰ্ণৰূপে শেষ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। ন্যায়ালয়ৰ যুটীয়া সচিব সিজাতা শৰ্মাই কয় যে বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান সাময়িকভাৱে কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল আৰু এতিয়া আংশিকভাৱে যোগান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে LPG চাপ হ্ৰাস কৰাৰ কাৰণে কেৰাচিন আৰু কয়লা বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক'লা বজাৰ প্ৰতিৰোধ কৰাৰ কাৰণে কালিলৈকে সমগ্ৰ দেশৰ ১২,০০০তকৈ অধিক স্থানত তালাচী চলোৱা হয় আৰু প্ৰায় ১৫,০০০ চিলিণ্ডাৰ জব্দ কৰা হয়। আনহাতে তেল বিপণন কোম্পানীবোৰৰ নিৰীক্ষকৰ দলো সক্ৰিয় হৈছে আৰু আচম্বিতে পেট্ৰল পাম্প তথা LPG বিতৰকৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰীক্ষণ কৰে। LPG বাহক জাহাজ শুৱালুক নন্দাদেৱীৰ প্ৰিমিয়ৰলৈ সৰ্বানন্দ সোণোৱালৰ মত বিনিময়। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ন্যায়ালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভাৰতীয় পতাকাবাহী LPG বাহক শুৱালুক আৰু নন্দাদেৱীৰ সাহসী প্ৰিমিয়ৰৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। তেওঁলোকে উচ্চাশংকাপূৰ্ণ সামুদ্ৰিক পৰিৱেশতো গুৰুত্বপূৰ্ণ LPG সামগ্ৰী নিৰাপদে ভাৰতলৈ আনিবলৈ যি সাহস আৰু কৰ্তব্যনিষ্ঠা দেখুৱালে তাৰ বাবে দেশৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰে কেন্দ্ৰীয় সোণোৱালে। এই বৈঠকত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, জাহাজ পৰিবহণ সঞ্চালক প্ৰধান শ্যাম জগন্নাথন, ভাৰতীয় জাহাজ পৰিবহণ নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক কেপ্টেইন BK ত্যাগী, শুৱালুকৰ কেপ্টেইন সুস্মিত সিং আৰু কৰ্মিয়ল আৰু নন্দাদেৱীৰ কেপ্টেইন ধীৰাজ কুমাৰ আগৰৱালসহ প্ৰিমিয়ৰ উপস্থিত আছিল। প্ৰিমিয়লক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে কয়, জটিল সন্ধিক্ষণত শুৱালুক আৰু নন্দাদেৱীৰ কৰ্মিয়লৰ সাহস, নিষ্ঠা আৰু পেছাদাৰী দক্ষতা আমাৰ বাবে গৌৰৱৰ বিষয়। আপোনালোকৰ প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ LPG কাৰ্গৰ নিৰাপদ যাত্ৰা নিশ্চিত কৰি ভাৰতৰ শক্তি সুৰক্ষা অধিক শক্তিশালী কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে উভয় জাহাজে যথেষ্ট উদ্বেগৰ মাজত প্ৰায় ২টা এক উচ্চাশংকাপূৰ্ণ সামুদ্ৰিক অঞ্চলত অৱস্থান কৰিছিল আৰু তাৰ পাছত ভাৰতলৈ যাত্ৰা অব্যাহত ৰাখে। তেওঁ কয় যে ক্ৰিমিয়লে কঠিন পৰিস্থিতিটো অপৰিসীম ধৈৰ্য, সতৰ্কতা, সাহস আৰু পেছাদাৰিত্ব প্ৰদৰ্শন কৰিছে। ইয়াৰ পূৰ্বে ভাৰতীয় পতাকাবাহী এই দুখন LPG বাহক জাহাজে যোৱা ১৩ মাৰ্চত গুৰুত্বপূৰ্ণ হৰমিজ প্ৰালি অতিক্ৰম কৰি প্ৰায় ৯২,৭০০ মেট্ৰিক টন LPG লৈ ১৬ আৰু ১৭ মাৰ্চত ভাৰতত প্ৰৱেশ কৰে। পশ্চিম এছিয়াত বৰ্তমান চলি থকা ভূৰাজনৈতিক পৰিস্থিতিৰ মাজত ভাৰত চৰকাৰে পাৰস্য উপসাগৰ অঞ্চলৰ সামুদ্ৰিক কাৰ্যকলাপ নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি আছে। সৰ্বানন্দ সোণোৱালে কয়, নৌকৰ্মীসকল বিশ্ব বাণিজ্যৰ নীৰৱ নায়ক। নিজৰ ঘৰ সংসাৰৰ পৰা বহু দূৰত থাকিও আপোনালোকে নিশ্চিত কৰে যাতে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ নিৰাপদে গন্তব্যস্থানত উপনীত হয়। তেওঁ লগতে উল্লেখ কৰে যে সম্পূৰ্ণ ভাৰতীয় নৌকৰ্মীলেৰে পৰিচালিত ভাৰতীয় পতাকাবাহী এই দুখন জাহাজৰ সফল যাত্ৰাই ভাৰতৰ সামুদ্ৰিক ক্ৰমশক্তিৰ দৃঢ়তা আৰু সক্ষমতাক প্ৰতিফলিত কৰিছে। তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্ব
ক্ষেত্ৰত আমি সামুদ্ৰিক খণ্ডক অধিক শক্তিশালী কৰাৰ লগতে আমাৰ নৌপ্ৰেমীসকলৰ সুৰক্ষা, মৰ্যাদা আৰু বৈশ্বিক স্বীকৃতি নিশ্চিত কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। সৰ্বানন্দ সোণোৱালে নৌপ্ৰেমীসকলৰ পৰিয়ালবৰ্গকো বিশেষ ধন্যবাদ জ্ঞাপন কৰি কয় যে তেওঁলোকৰ সহায় আৰু সমৰ্থনেই নৌপ্ৰেমীসকলৰ এই নিষ্ঠা আৰু কৰ্তব্য প্ৰদানতাৰ আঁৰৰ মূল শক্তি। তেওঁ উভয় জাহাজৰ কেপ্টেইন, বিষয়াবৰ্গ আৰু প্ৰেমীয়লক অভিনন্দন জনাই ভৱিষ্যতৰ যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শেহতীয়া ভূৰাজনৈতিক জটিল সন্ধিক্ষণৰ প্ৰেক্ষাপটত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ জাহাজ পৰিবহণৰ এই পৰিস্থিতি নিৰন্তৰ তদাৰক কৰি আছে। সামুদ্ৰিক ব্যৱসায়ত যাতে কোনো ধৰণৰ বিঘিনি নঘটে তাৰ বাবে চৰকাৰে বন্দৰ, জাহাজ চলাচল কোম্পানী আৰু লজিষ্টিক অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। LPG জাহাজসমূহক সময়মতে কাৰ্গো পৰাকৈ আৰু শক্তি যোগান অব্যাহত ৰাখিবলৈ ভাৰতৰ মুখ্য বন্দৰসমূহে বিশেষ অগ্ৰাধিকাৰ দি বাৰ্থইন ব্যৱস্থা কৰিছে। শেহতীয়া কেইদিনমানত ভাৰতৰ মুখ্য বন্দৰসমূহে 6খন LPG জাহাজ গ্ৰহণ কৰিছে। আনহাতে ন্যায়ালয়ে কয় যে ভাৰতীয় নৌপ্ৰেমীসকলৰ কল্যাণ আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে ভাৰতৰ সামুদ্ৰিক লজিষ্টিক ব্যৱহাৰ স্থিতিশীলতা বজাই ৰাখিবলৈ বৈদেশিক পৰিক্ৰমা ন্যায়ালয় বিদেশস্থিত ভাৰতীয় দূতাবাসসমূহ, জাহাজ কোম্পানী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰৰ সৈতে সমন্বয় ৰাখি পৰিস্থিতি নিৰৱচ্ছিন্নভাৱে নিৰীক্ষণ কৰি থকা হৈছে। JP নড্ডাৰ বাসভৱনত চূড়ান্ত হ'ল মিত্ৰজোঁটৰ আসন বণ্টন। বিজেপিয়ে যুঁজিব 89 সমষ্টি, অগপক দিলে তা BPFক পিঠা। বিজেপিৰ সভাপতি নীতিন নবীনে পৌৰোহিত্য কৰা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। অৱশেষত বিজেপিয়ে মিত্ৰ দল অগপ আৰু BPFৰ সৈতে আসন বুজাবুজিত চূড়ান্ত চিলমোহৰ মাৰিলে। আজি নতুন দিল্লীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত বিজেপিয়ে মিত্ৰদল অগপক খন আসন এৰি দিয়াৰ বিপৰীতে BPFক খন আসন প্ৰদান কৰে। আনহাতে গেৰুৱা দলটোৱে অজাপৰ জনীয়া প্ৰথম লিৰিঞ্জ্যোতি খু বৰমপুৰত খেলিব এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই। বিনাশক্তি AIUDFৰ জনীয়া আজুম প্ৰেমজী বিশ্ববিদ্যালয়ৰ সমীক্ষাত উদ্বেগজনক তথ্য। নিবনুৱা হৈ আছে দেশৰ 1.1 কোটি স্নাতক যুৱক যুৱতী। পৰিসংখ্যা মন্ত্ৰালয়ৰ মতে 4.9%লৈ হ্ৰাস পাইছে দেশৰ নিবনুৱা। দেশৰ নিবনুৱাক কৰ্মসংস্থাপন দিবলৈ সম্পূৰ্ণভাৱে ৰোজগাৰ মেলা আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰে সেই বিষয়ে ব্যাপকভাৱে প্ৰচাৰ। কাবিলত ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ। 4 শতাধিক আফগানীৰ মৃত্যু জন মাহত। কাপুৰখালী আখ্যা ভাৰতৰ। পাকিস্তানে কালি নিশা কাবিলত বিমানেৰে কৰা আক্ৰমণত 4 শতাধিক লোক নিহত হয়। পাকিস্তানী বায়ু সেনাই কালি নিশা কাইবিলৰ অজাপৰ জনীয়া প্ৰথম তালিকা প্ৰকাশ। লিৰিঞ্জ্যোতি খুৱামৰ প্ৰাৰ্থী বৰমপুৰত খেলিব ৰাজেন গোহাঁই। এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই জগদীশ ভুৱান। এফৰ জনীয়া তালিকা ঘোষণা। হুজাই নিজা বাতৰি মাৰ্চ সৰ্বভাৰতীয় সংযুক্ত অৰ্থাৎ IUD আজি দ্বিতীয়খন প্ৰাৰ্থীৰ আসনা কৰে। হুজাইত চাপতি বদৰুদ্দিন চাৰিপিঠিলৈ। খুৱাঙত আবত্ৰেয়া দেৱালী। সন্মিলিত বিৰোধী মিত্ৰপক্ষৰ পৰা টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থীৰ তালিকা দাখিল কৰা অসম জাতীয় পৰিষদে এতিয়ালৈ টা সমষ্টি লাভ কৰিছে যদিও আজি টা সমষ্টি বিন্নাকান্দিত যুঁজিব বদৰুদ্দিন আজমলে। DIUDFৰ জনীয়া ডবকা আৰু হুজাইৰ নিজা বাতৰি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ IUDF দলে আজি দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। হুজাইত দলটোৰ সভাপতি বদৰুদ্দিন। অৰুণাচলত ভূমিস্খলনত জনৰ মৃত্যু। গাৰ্ডৱাল নিৰ্মাণ কৰি থাকোঁতেই অঘটন। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৰাজধানী ইটানগৰৰ নীতি বিহাৰ এলেকাৰ এক নিৰ্মাণ স্থলীত সোমবাৰে নিশা সংঘটিত এটা ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰৰ সুকীয়া সংবাদমেল। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নে প্ৰতিজন অসমীয়াক চুই গৈছে। ষ্টাফ ৰূপৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ চাৰিওদিশে উন্নয়নৰ ঢৌ বলিছে। ৰাজ্যৰ আন্তঃগাঁথনি, পথ পৰিবহণ, শিক্ষা আদি ব্যাপক বিকাশ হোৱাৰ লগতে ভাষা, কৃষ্টি সংস্কৃতিও দ্ৰুত গতি। বিৰোধীৰ মিত্ৰতা শীততা। কথাৰ মিত্ৰতা। দেৱজিৎ মহন্ত। হাউলিত কুখ্যাত চাইবাৰ অপৰাধী শ্বাহজামাল হকক গ্ৰেপ্তাৰ।
চাৰিচকীয়া বাহন কেইবালাখ নগদ ধনসহ বহু সামগ্ৰী উদ্ধাৰ অৱশেষত গ্ৰেপ্তাৰ হ'ল মষ্ট ৱান্টেড হাউলিৰ পুংলিপাৰা শাহজামাল হক।